আজি তিতাবৰত এটা মাত্ৰ কৰ্মী সভাই হৈছে আৰু এই কৰ্মী সভাত আপোনালোকে দেখা পাইছে যে ইমান আমাৰ কৰ্মীখিনি নিজে আহিছে আৰু যিমান মানুহ আমাৰ বিজেপি সেই যে 6জন মন্ত্ৰীসকলে যে ইয়াত আহি 4 দিন পিকনিক খালে যিমান মানুহ তেওঁলোকে দেখা পালে তাতকৈ দুগুণ মানুহ মাত্ৰ আমাৰ কৰ্মীখিনিয়ে আজি আহি এই সভাত অংশগ্ৰহণ কৰিছে আৰু খুব গুৰুত্বপূৰ্ণ কথা আজি আমি পাতিছোঁ আমি কৈছোঁ যে য'ত বিজেপি দলে ৰাইজক নিমাত কৰিবলৈ বিচাৰিছে ভয় খুৱাই নিমাত কৰিবলৈ বিচাৰিছে আমি কংগ্ৰেছ দল ৰাইজৰ কণ্ঠ হৈ ৰাইজৰ সাহস বৃদ্ধি কৰিম আৰু ৰাহুল গান্ধী ডাঙৰীয়া মূল মন্ত্ৰ দি গ'ল যে ভয় খাব নালাগে সেয়া মূল মন্ত্ৰ আমি ৰাইজৰ মাজত চুকে কোণে লৈ গৈছোঁ আৰু যাৰ ফলত আজি কংগ্ৰেছ দল লগত ৰাইজ আছে আৰু অসমৰ ৰাইজ নিজৰ অধিকাৰ লৈ আজি তেওঁলোকে মাত মাতিছে আৰম্ভ কৰিছে এইটো মাত্ৰ আৰম্ভণিহে পিছত আপোনালোকে দেখা পাব যে অসমৰ ৰাইজৰ কণ্ঠ কংগ্ৰেছ দলৰ মঞ্চত আৰু শক্তিশালী হ'ব আজি মূল কথাটো হ'ল যে আজি তিতাবৰ মোৰ কাৰণে এটা অঞ্চল বা মোৰ কাৰণে এটা সমষ্টি নহয় বা তিতাবৰ আহিলে মই নিৰ্বাচনী চকুৰে মই নাচাওঁ লোকসভা হওক বিধানসভা হওক তিতাবৰ মোৰ ঘৰ তিতাবৰ মোৰ পিতৃ কৰ্মভূমি আজি মই ঘৰৰ মানুহৰ মাজত আহিছোঁ আৰু আজিও আমাৰ এই পবিত্ৰ নামঘৰত সোমাই মোৰ মাক এটা সুবিধা দিছোঁ যে তেওঁলোকে এই অঞ্চলৰ পুৰণা মানুহৰ লগত ফোনৰ যোগেদিও কথা পাতিবলৈ এটা সুবিধা পায় আৰু আজিও আপোনালোকে নিশ্চয় কেমেৰাত দেখিছে যে আমাৰ সভাপতি এই নামঘৰৰ সভাপতি মাননীয় প্ৰেমগোৱালা ডাঙৰীয়াৰ লগত মোৰ মাতৃয়ে ফোনৰ দুই এষাৰ ক'বলৈ এটা কথাখিনি ক'বলৈ পালে মই আজি সেইটোৱে মোৰ উদ্দেশ্য যে ইয়াত আহি আমাৰ স্থানীয় ৰাইজৰ প্ৰতি আজি এজন ঘৰৰ ল'ৰা হিচাপে ঘৰলৈ আহিছোঁ আৰু সেইখিনিয়ে কথা মই ইয়াত ক'বলৈ বিচাৰিছোঁ ধন্যবাদ প্ৰয়াত তৰুণ গগৈদেৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল জিলা সভাপতি কোন হ'ব বহুতে ভয় কৰিছিল প্ৰয়াত তৰুণ গগৈদেৱ প্ৰদেশ কংগ্ৰেছ সভাপতি হৈ থকা সময়ত চাৰিওফালে ভ্ৰমণ কৰিলে আৰু সেই কম আমাৰ কংগ্ৰেছৰ সৈনিকসকলৰ লগত লৈ আমি 15 বছৰ আমি চৰকাৰ গঠন কৰিলোঁ আৰু সেইকাৰণে এই সময়ত যিসকলে কংগ্ৰেছ কৰি আছে এয়া হ'ল আমাৰ পিয়ৰ কংগ্ৰেছ এয়া হ'ল আমাৰ বাস্তৱ ভক্তি এয়া হ'ল আমাৰ আচল আমাৰ সম্পদ আৰু মই কথা দিছোঁ কি যেতিয়া আমাৰ ভাল দিন আহিব ভাল দিনটো আহিব ৰাজনীতি এটা চক্ৰ আন্ধাৰ পিছত পোহৰ ৰাতি পিছত দিন আহে আমাৰ যেতিয়া ভাল দিন আহিব আমি প্ৰথমে নিজৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলক প্ৰাথমিকতা দিম গুৰুত্ব দিম আপোনালোকৰ মতে আমি কামখিনি কৰিম আমি পাহৰি যাব নোৱাৰোঁ আৰু সেইকাৰণে মই চাৰিওফালে ভ্ৰমণ কৰি আছোঁ উজনি নামনি উত্তৰ দক্ষিণ ব্ৰহ্মপুত্ৰ বৰাক চাৰিওফালে গৈ কোন কোন আজি বেয়া দিনত কংগ্ৰেছ কৰি আছে মই এজনকে মই চিনি পাবলৈ বিচাৰিছোঁ কোনজন হে ব্লকৰ কৰ্মী কোনজন হে NSY কোনজন হে যুৱক আৰু মই যুৱকসকলক কৈছোঁ তোমালোকে আজি বেয়া দিনত কংগ্ৰেছ কৰিছা যেতিয়া আমাৰ ভাল দিন আহিব ৰাজনৈতিকভাৱে তোমালোকৰ ভৱিষ্যত দায়িত্ব মই লৈছোঁ আইসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব বিশেষকৈ তিতাবৰৰ মহিলা কংগ্ৰেছ ভাবিছোঁ ইমান জিলাৰ ভিতৰত গ'লোঁ ইমান ব্লক কংগ্ৰেছৰ সভালৈ গ'লোঁ চবতে গৈছোঁ কিন্তু দেখিছোঁ তিতাবৰ ব্লক মহিলা কংগ্ৰেছ আমাৰ প্ৰদেশৰ ভিতৰত আটাইতকৈ শক্তিশালী ব্লক মহিলা কংগ্ৰেছ এই ধৰি ৰাখিব বিধায়ক থকা সমষ্টিবোৰতো এনেকুৱা এটা সভাত ইমান মহিলাক আমি দেখা পোৱা নাই আজি যেনেকৈ আমি ভাস্কৰ জ্যোতি আমাৰ তিতা স্থানীয় বিধায়কৰ সভাত আমি দেখা পাইছোঁ অন্য বিধায়কসকলৰ সমষ্টিত আমি ইমান মহিলাবোৰ আমি দেখি পোৱা নাই আজি ইয়াত উন্নয়নমূলক কামো হৈ আছে বিধায়ক মহোদয়ে বিভিন্ন ধৰণৰ ৰাস্তা দলং ওপৰতো চিন্তা কৰিছে আৰু লগে লগে আমি সংগঠনটো আমি ধৰি ৰাখিছোঁ আমাক দুটাই লাগিব
আমি ৰাইজক সহায় কৰিম, সমষ্টিৰ উন্নয়ন কৰিম, লগতে আমি সংগঠনটো আমি বহলভাৱে আৰু শক্তিশালী কৰিম আৰু বিৰোধী দল হিচাপে আমাৰ যে কৰ্তব্য, আমাৰ যে ধৰ্ম, যে এখন চৰকাৰৰ অহংকাৰ ভাঙি দিয়া সেই কৰ্তব্য আৰু ধৰ্মটো আমি পালন কৰিম। চাৰিটাই কথা আমাক লাগিব: উন্নয়ন, দুখীয়া ৰাইজক সহায় কৰা, সংগঠনটো শক্তিশালী কৰা আৰু বিৰোধী দলৰ আমাৰ ধৰ্মটো পালন কৰা। এই চাৰিটাই আমাক লাগে। আৰু যদি আমি ৰাইজৰ মৰম পাওঁ, ৰাইজৰ লগত আমি সংযোগ ৰাখোঁ, ৰাইজৰ লগত সম্পৰ্ক ৰাখোঁ, প্ৰয়াত তৰুণ গগৈদেৱৰ দৰে কোৱা ৰাইজৰ মাজত থাকোঁ, তেতিয়া আমাৰ পাঁচটা হৈ যায়। আৰু এয়া হ'ল কংগ্ৰেছ, এয়া হ'ল কংগ্ৰেছ। আজি শ্ৰদ্ধা ৰাইজ, আমাৰ বিশেষ মই দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি মাত্ৰ এটাহে আহ্বান যে আমি আজি বহুত গুৰুত্বপূৰ্ণ চৰ্চা কৰিম। আজি এখন সভা আয়োজন কৰি এই 6-5জন মন্ত্ৰীসকল আৰু পিছত আৰু কোনোবা এজন আহিবলৈ আছে, আমি নিজৰ শক্তি প্ৰদৰ্শন কৰিম। কিন্তু আমি নিজৰ দলটোক বহল কৰিব লাগিব। এই বেয়া দিনত কাকো বেয়া পাই আমাৰ লাভ নাই। আমি সকলোৱে দলটো ধৰি ৰাখিবলৈ দলৰ স্বাৰ্থত একগোট থাকিব লাগিব। হ'ব পাৰে ব্যক্তিগতভাৱে আমাৰ কাৰোবাৰ লগত ভাল, হ'ব পাৰে ব্যক্তিগতভাৱে কাৰোবাৰ লগত আমাৰ বেয়া, কিন্তু দলৰ স্বাৰ্থত আমি সকলোৰে লগত আমি কামখিনি কৰিব লাগিব। আমাৰ দল এটা নীতি নিয়ম মতে চলি থকা এটা দল, এটা যথেষ্ট এটা পৰম্পৰা ৰখা এটা দল। আমি দলৰ নীতি নিয়ম আৰু পৰম্পৰা আমি ধৰি ৰাখিবলৈ সদায় চেষ্টা কৰিব লাগিব, ভাল পাওক বা বেয়া পাওক। আমি দলটো বহল কৰিব লাগিব। আজি আধুনিক যুগত বহুত আমাৰ নৱ প্ৰজন্মৰ যুৱক যুৱতীসকলে আমাক যোগদান কৰিবলৈ বিচাৰিছে। আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰাবোৰ কৈ আছে যে কি হ'ল আমাৰ, আজিও আমাৰ অঞ্চলত আমাৰ ল'ৰা ছোৱালী ভালকৈ স্কুলত যাবলৈ সুবিধা পোৱা নাই। আমাৰ ল'ৰা ছোৱালীবোৰ ভালকৈ শিক্ষিত নহয়, ইংৰাজী ভালকৈ ক'ব পৰা নাই, অসমীয়া ভালকৈ পৰীক্ষা দিব পৰা নাই, চৰকাৰী চাকৰিৰ পৰা বঞ্চিত। আমি চাহ জনগোষ্ঠী অঞ্চলৰ ভিতৰত আৰু জোৰ দিব লাগিব। আজি আমাৰ বিভিন্ন সমাজ, আজি মই ভাল পাইছোঁ যে বিভিন্ন আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজে আজি নিজৰ পৰম্পৰা ধৰি ৰাখিছে, নিজৰ ভাষা ধৰি ৰাখিছে। উৰিয়া হওক, চাওতলী হওক, যি আমাৰ বিভিন্ন ভাষা, তেওঁলোকৰ পৰম্পৰাটো ধৰি ৰাখিছে। সেই কথাবোৰ ক্ষেত্ৰত আমি তেওঁলোকক সহায় কৰিব লাগিব। এই অসম হ'ল এটা মিনি ভাৰত। ইয়াত বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন নীতি নিয়ম, বিভিন্ন পৰম্পৰা আৰু ইয়াত বসবাস কৰে। আমি সকলোকে স্থান দিব লাগিব। যুৱকসকলক প্ৰাথমিকতা দিব লাগিব। আজি যুৱকসকল হতাশ হৈ আজি বেয়া কামত লাগি গৈছে। আমি তেওঁলোকক ভাল স্পৰ্টছ, শিক্ষা, টিউশ্যন, কোচিং যোগেদি আমি যুৱকসকলক আমাক ধৰি ৰাখিব লাগিব। আমাৰ কৰ্তব্য মাত্ৰ নিজৰ দলটো ধৰি ৰাখিবলৈ নহয়, আমাৰ কৰ্তব্য হ'ল আমি এটা বহল চিন্তা কৰা এটা দল, অসমটো ধৰি ৰখা হ'ল আমাৰ কৰ্তব্য। আজি ধৰ্মৰ নামত, হিন্দু আৰু মুছলমানৰ নামত যি এটা ঘৃণাৰ বাতাবৰণ হৈছে, মানুহৰ মাজতে ভয় আছে, সেই ভয়টো নাইকিয়া কৰা আৰু সকলোৰ মাজত ভাতৃত্ব মনোভাৱ, এই ভাতৃত্ব অসমটো ধৰি ৰখাটোৱে হৈছে আমাৰ দায়িত্ব। আমি ভোটৰ কাৰণে আমি দল কৰা নাই, আমি অসমৰ কাৰণে আমি দল কৰি আছোঁ। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰাপত্তাৰ কাৰণে আমি দল কৰি আছোঁ। আৰু সেইকাৰণে আজি নিষ্ঠাবান কৰ্মী হিচাপে আমাক দলটো কৰাটো যথেষ্ট উচিত। মই আশা কৰোঁ যে আজি এইখিনি কথা যে আমি পাতিলোঁ, এইখিনি কথা শুনাৰ পিছত আপোনালোকে নিজৰ নিজৰ অঞ্চলত গৈ যিসকল আজি আহিব নোৱাৰিলে
তেওঁলোকক অৱগত কৰাব পাৰিব, তেওঁলোকক সাহস দিব পাৰিব, তেওঁলোকৰ মাজত আৰু সচেতন নাগৰিক সৃষ্টি কৰিব পাৰিব। সজাগ আৰু সচেতন অসমে নিজৰ পৰম্পৰা ধৰি ৰাখিব পাৰে। আৰু এই সজাগ সচেতনৰ আন্দোলন বিজেপিয়ে ভাল পোৱা নাই। বিজেপিয়ে আপোনালোকক দুৰ্বল কৰি নিমাত কৰা ৰাখিবলৈ বিচাৰিছে। আমি আপোনালোকৰ কণ্ঠ হ'বলৈ বিচাৰিছোঁ, কংগ্ৰেছৰ ৰাইজৰ কণ্ঠ আৰু শক্তিশালী কৰিবলৈ বিচাৰিছে। সেইকাৰণে ভোটে ভোটে যাব, ঘৰে ঘৰে যাব, নতুন ল'ৰা ছোৱালীক যোগদান কৰিব, কম বয়সৰ ল'ৰা ছোৱালীৰ ওপৰত জোৰ দিব, মহিলাসকলৰ ওপৰত জোৰ দিব, আৰু ৰাইজৰ মাজত শান্তি, সম্প্ৰীতি, প্ৰগতি, ভাতৃত্ব এইখিনি কথা ৰাইজৰ মাজত চৰ্চা কৰিব। দলে পিছত যি সিদ্ধান্ত লৈ লোকসভা নিৰ্বাচন কেন্দ্ৰিক আমি প্ৰত্যেক সিদ্ধান্ত তেওঁলোকক মানি ল'ম। আমাৰ চকু মাত্ৰ আহা লোকসভা নিৰ্বাচনৰ কাৰণে হ'ব নালাগে। আমাৰ ধ্যান আহা লোকসভা নিৰ্বাচনৰ পিছত 6 মাহ পিছত যে পঞ্চায়ত নিৰ্বাচন হ'ব, আমি পঞ্চায়ত নিৰ্বাচন লোকসভা নিৰ্বাচন একে চকুৰে চাই আজিৰ পৰা আমাক তৈয়াৰ হ'ব লাগিব যে আমি পঞ্চায়তত কোন ৱাৰ্ডৰ ভিতৰত আমি কেনেদৰে আমি প্ৰস্তুত হ'ম, কোনজনৰ প্ৰাৰ্থী দিম, আজিৰ পৰা আমাক তৈয়াৰী কৰিব লাগিব।